পোষ্ট গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্টসকলৰ বাবে আহি গ'ল এটা স্কলাৰশ্বিপ, যিটো স্কলাৰশ্বিপত এপ্লাই কৰিলে 2 লাখৰ পৰা 6 লাখলৈকে লাভ কৰিব পাৰিব ষ্টুডেণ্টসকলে। যিটো স্কলাৰশ্বিপৰ নাম হৈছে জিঅ' ৰিলায়েন্স স্কলাৰশ্বিপ। এই জিঅ' স্কলাৰশ্বিপত কোনে কোনে এপ্লাই কৰিব পাৰিব, কোনে কোনে নোৱাৰিব। আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্ট আৰু পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টসকলে এপ্লাই কৰিব পাৰিব। ইয়াত এপ্লাই কৰিবলৈ কি কি ডকুমেণ্টছ লাগিব, ইলিজিবিলিটি কি কি লাগিব আৰু ডকুমেণ্টছ কি কি লাগিব সকলোবিলাক আলোচনা কৰিম। আণ্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টসকলৰ বাবে এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হয়, গতিকে তোমালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিবা, প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি ফেচবুকত চাই আছা তেনেহ'লে ফ'ল' কৰিবা। 2 lakhs for undergraduate student and 6 lakhs for পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছ লাভ কৰিব যদি এই স্কলাৰশ্বিপত এপ্লাই কৰে। নতুনকৈ এখন স্কলাৰশ্বিপ আহিছে, এই স্কলাৰশ্বিপত যিসকল ষ্টুডেণ্টে এপ্লাই কৰিব সেইসকলে 2 লাখৰ পৰা 6 লাখ টকা লাভ কৰিব। স্কলাৰশ্বিপটো হৈছে ৰিলায়েন্স ফাউণ্ডেশ্যন স্কলাৰশ্বিপ 2025-26। জিঅ' ৰিলায়েন্স স্কলাৰশ্বিপত আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্ট আৰু পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টসকলে এপ্লাই কৰিব পাৰিব। জিঅ' ৰিলায়েন্স স্কলাৰশ্বিপত দুটা ভাগত বিভক্ত কৰিছে, আণ্ডাৰ গ্ৰেজুৱেট স্কলাৰশ্বিপ আৰু এটা হৈছে পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টসকলৰ বাবে। এটা নটিচ প্ৰকাশ কৰিছে, এইটো আপোনালোকে চাব পাৰিছে, ৰিলায়েন্স ফাউণ্ডেশ্যন আণ্ডাৰ গ্ৰেজুৱেট স্কলাৰশ্বিপ 2025-26। তাত ইলিজিবিলিটি দি আছে, কোনে কোনে ইয়াত এপ্লাই কৰিব পাৰিব। যিজনে এপ্লাই কৰিব সেইজন ভাৰতীয় নাগৰিক হ'ব লাগিব, মানে 12 পাছ কৰা হ'ব লাগিব আৰু 60% ওপৰত মাৰ্ক পাব লাগিব। 60% তলত মাৰ্ক পালে এপ্লাই কৰিব নোৱাৰিব। 2 নম্বৰত দিছে ইনৰল ইন ফাৰ্ষ্ট ইয়াৰ ফুল টাইম আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ 2025-26 হ'ব লাগিব। হাউচ হোল্ড ইনকাম, ফেমিলি ইনকামটো দি আছে 15 লাখ, পাৰফৰ্মেঞ্চ ফৰ 2.5 লাখ। ইলিজিবিলিটি মতে একেবাৰে শেষত দি আছে এটা এক্সাম দিব লাগিব, টেষ্ট পৰীক্ষা এটা দিব লাগিব, সেইটো হ'ব অনলাইন পৰীক্ষা এটা হ'ব, সেইটো অনলাইন পৰীক্ষাটো দিব লাগিব। তাৰপিছত দি আছে নট এলিজিবল, কোনে কোনে ইয়াৰ বাবে এপ্লাই কৰিব নোৱাৰিব। 1 নম্বৰত দি আছে ষ্টুডেণ্ট এণ্ড ছেকেণ্ড ইয়াৰ অৰ বাই হোল্ড। 2 নম্বৰত আছে অনলাইন ডিষ্টেন্স হাইব্ৰিড কোৰ্চ, এই সকলো ষ্টুডেণ্টে এপ্লাই কৰিব নোৱাৰিব। 2 ইয়াৰ অৰ 6 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ ষ্টুডেণ্টসকলে ইয়াত এপ্লাই কৰিব নোৱাৰিব। এই স্কলাৰশ্বিপত এপ্লাই কৰিবলৈ হ'লে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব? পাছপোৰ্ট চাইজৰ ফটো এখন লাগিব, প্ৰুফ অফ পাৰ্মানেণ্ট এড্ৰেছৰ এটা ডকুমেণ্টছ লাগিব, ক্লাছ 10 and 12 মাৰ্কশ্বিট লাগিব, বনাফাইড এডমিট প্ৰুফ লাগিব। যিসকল ডিচেবিলিটি আছে সেইসকলে ডিচেবিলিটি এখন চাৰ্টিফিকেট দিব লাগিব। এতিয়া আহিছো ছেকেণ্ড ষ্টেপ, এতিয়া আহিছো পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টসকলে কেনেকৈ এপ্লাই কৰিব, ইলিজিবিলিটি কি কি লাগিব, ডকুমেণ্টছ কি কি লাগিব আলোচনা কৰিম। ৰিলায়েন্স ফাউণ্ডেশ্যন স্কলাৰশ্বিপ 2025-26 জিঅ' স্কলাৰশ্বিপ। ইলিজিবিলিটি দিয়া আছে ৰেজিডেণ্ট ইণ্ডিয়ান চিটিজেন, যিজন এপ্লাই কৰিব, যিজন ভাৰতীয় নাগৰিক হ'ব লাগিব। 2 নম্বৰত দিছে ফাৰ্ষ্ট ইয়াৰ ফুল টাইম PG ষ্টুডেণ্ট ইন দ্য এলিজিবল প্ৰগ্ৰামছ AI কম্পিউটাৰ চায়েন্স মেথামেটিক্স এণ্ড কোম্পানী ৰিপৰ্টিং ইলেক্ট্ৰনিক্স মেথামেটিক্স, এইবিলাক ষ্টুডেণ্টে ইয়াত এপ্লাই কৰিব পাৰিব। তাৰপিছত আছে নট এলিজিবল, কোনে কোনে ইয়াৰ বাবে আবেদন কৰিব নোৱাৰিব। নট এলিজিবলত দিয়া আছে ছেকেণ্ডেৰী ষ্টুডেণ্ট, অনলাইন পাৰ্ট টাইম ডিষ্টেন্স মোডছ পুৰ মেথামেটিক্স ষ্টুডেণ্টে ইয়াত এপ্লাই কৰিব নোৱাৰিব। এতিয়া আহিছো ডকুমেণ্টছটো কি কি লাগিব, কি কি ডকুমেণ্টছ হ'লে এপ্লাই কৰিব পাৰিব। পাছপোৰ্ট চাইজৰ ফটো লাগিব, এড্ৰেছ প্ৰুফ লাগিব, ক্লাছ 12 মাৰ্কশ্বিট লাগিব। জিঅ' স্কলাৰশ্বিপৰ বিষয়ে যদি ডিটেইলছ কৰি জানিব বিচাৰে তেনেহ'লে ক্ৰম ব্ৰাউজাৰত গৈ আপোনালোকে চাৰ্চ কৰিব, জিঅ' স্কলাৰশ্বিপ লিখি চাৰ্চ কৰি প্ৰথম যিটো জিঅ' ৰিলায়েন্স ফাউণ্ডেশ্যন আহিব, ইয়াত ক্লিক কৰিলে পেজটো ওলাই আহি যাব। ইয়াত চাব পাৰিছে যিটো ৱেবছাইট আছিলে সেই ৱেবছাইটটো ইয়াত ওলাই আহিছে, ৰিলায়েন্স ফাউণ্ডেশ্যন স্কলাৰশ্বিপ 2025-26। যদি এপ্লাই কৰিব বিচাৰে ইয়াত দি আছে ক্লিক হেয়াৰ টু এপ্লাই, ইয়াত ক্লিক কৰিলে এপ্লাই কৰিব পাৰিব। আজি ভিডিঅ'টো এইখিনি আছিলে, লগ হ'ব নেক্সট ভিডিঅ'।